আমি প্ৰায় 20,000 মানুহ গোট খোৱাৰ যিটো আমি এটা হেৰি কৰিছোঁ আৰু বেছিও হ'ব পাৰে আমি সকলোৱে মিলি পেলাই আমি এখন মানে এটা সংগঠনৰ এটা জন্ম দিয়া হৈছে আজি নামটো আহি গৈছে সেই ইউনাইটেড মুছলিম ফোৰাম এইটো এটা সংগঠনৰ জন্ম দিয়া হৈছে এই সংগঠনৰ হেৰিত মানে আধাৰত আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিম যে এনেকুৱা এখন আইন প্ৰণয়ন কৰিব লাগে যি আইনৰ জৰিয়তে কোনো এজন ধৰ্মগুৰুক কোনো মানুহে টাৰ্গেট কৰিব নোৱাৰিব তাচ্ছিল্য যদি মন্তব্য যদি কৰে তেওঁক যাতে আদালতত মানে কোৰ্টত থিয় কৰাব পৰা যায় আইনৰ আওতাত আনি উপযুক্ত শাস্তি দিয়া যায় সেইকাৰণে মানে আমি এইটো আলোচনা কৰিছোঁ আৰু এইটো সকলোৱে সিদ্ধান্ত সকলোৱে একমত এইটো হ'বই লাগে আৰু এইটো কৰিব লাগিব আমি চৰকাৰক এইটো আহ্বান জনাম দাবী জনাম যাতে এই এটা আইন যাতে আনে কোনো ধৰ্মগুৰুক যাতে কোনো অপমান কৰিব নোৱাৰে মাদ্ৰাছাবিলাক চলি আছে মছজিদবিলাক চলি আছে তাৰ যিসকল আলিম ওলামাসকল তেওঁলোকে বহুত কম এটা পইচা জৰিয়তে তেওঁ ইমামতি কৰি আছে আৰু মাদ্ৰাছাৰ শিক্ষকসকলে শিক্ষকতা কৰি আছে সেই বিষয়টোলৈ সচেতন মহলে যেনেকৈ আমাৰ আখতাৰুল ইছলাম আৰু তেখেতৰ লগত আৰু বহু আলিম ওলামাসকলে তেখেতক লগ দিছে এই বিষয়টোলৈ আলোচনা কৰি এজন মানুহ কেনেকৈ মানে ধৰক নিজৰ পৰিয়াল লৈ পেলাই কিমান টকা এটা হ'লে তেওঁ পৰিয়াল লৈ পেলাই সুখে শান্তিতে দুবেলা দুমুঠি খাই বৈ যাব পাৰিব তাৰ বিষয়ে আমাৰ আলিম ওলামাসকল আৰু সচেতন মহলে এইটো আলোচনা কৰিছে আৰু খুব ভাল এটা পদক্ষেপ হৈছে বুলি মই আশা কৰিছোঁ ইমানখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া ইয়াত গঠন কৰা হ'ল প্ৰাৰম্ভিক স্তৰত ইউনাইটেড মুছলিম ফোৰাম অফ আছাম এই সংগঠনৰ অবজেক্টিভ আমি এই মুহূৰ্তত এইমছ এণ্ড অবজেক্টিভ যদি ধৰে তেতিয়াহ'লে আমি দুটা বিষয়ৰ ওপৰত ইয়াত একত্ৰিত হৈছিলোঁ পৰৱৰ্তী সময়ত যেতিয়া বাইলছ আমাৰ বনোৱা হ'ব আমি কনষ্টিটিউশ্যন বনোৱাৰ যি প্ৰচেষ্টা চলাম আমাৰ চিন্তা পৰিকল্পনাটো বহুত দীৰ্ঘম্যাদী ইয়াত বহুত আমি প্লেনিং ৰাখিছোঁ কিন্তু মূলতঃ আমাৰ দুটা ইছ্যুৰ ওপৰতে আমি এতিয়া অলপ ফ'কাছটো ৰাখিম প্ৰথমটো হৈছে ইতিমধ্যে আমাৰ হুজুৰে ক'লে যে যিকোনো ধৰ্ম প্ৰচাৰক অথবা ধৰ্মগুৰুৰ অপমানৰ বিৰুদ্ধে অসমত এখন আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ এই আইন প্ৰণয়নৰ কাৰণে যেনেকৈ গণতান্ত্ৰিকভাৱে ডিমাণ্ড কৰিব লাগে দাবী উত্থাপন কৰিব লাগে সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত আমি অংশগ্ৰহণ কৰিম দ্বিতীয় বিষয়টো হৈছে যে আমাৰ মছজিদৰ ইমাম চাহেব মুৱাজ্জিন চাহেব আৰু মাদ্ৰাছাৰ যিসকল শিক্ষক থাকে তেওঁলোকৰ যিটো মাহিলী মানে হাদিয়া তেওঁলোকক দিয়ে সেইটো আচলতে অসমৰ যিটো চৰকাৰী হিচাপত আজিৰ তাৰিখত ন্যূনতম যিটো ৱেজ থাকে ন্যূনতম মজুৰি থাকে তাতকৈ বহু গুণে কম গতিকে সেই ক্ষেত্ৰত কেনেকৈ তেওঁলোকৰ হাদিয়াটো এটা ওপৰলৈকে বঢ়াব পাৰি বা আমাৰ আলিমসকলৰ আৰ্থিকভাৱে কেনেকৈ এটা নিৰাপত্তা দিব পাৰি তেওঁলোকক কেনেকৈ ফিনান্সিয়েল ছিকিউৰিটি দিব পাৰি সেই ক্ষেত্ৰত আমাৰ UMFA চিন্তা চৰ্চা কৰিব আৰু পৰৱৰ্তী যিখিনি কাৰ্যসূচী থাকিব আমি সেই সম্পৰ্কত আপোনালোকক অৱগত কৰিম যিটো আমি সংগঠন আপোনালোকক ক'লোঁ যে UMFA ইউনাইটেড মুছলিম ফোৰাম অফ আছাম নাই সম্পূৰ্ণ অৰাজনৈতিক সংগঠন হ'ব আমি এই যিটো সংগঠন আছে এই সংগঠনে কোনো ধৰণৰ ৰাজনীতিত অংশগ্ৰহণ নকৰে কোনো ৰাজনৈতিক ইয়াৰ উদ্দেশ্য নাই কেৱল মুছলমান সমাজখনৰ যি অন্যায় অবিচাৰ হ'ব মুছলমান সমাজৰ ওপৰত প্ৰত্যেকটো মুহূৰ্তত এই সংগঠনে প্ৰত্যুত্তৰ দিব বাস পৰিস্থিত এই মনচুৰীয়া অনাথ আশ্ৰমৰ প্ৰাংগণত আমি একত্ৰিত হৈ এটা নতুন সংগঠনৰ আমি জন্ম দিছোঁ ইউনাইটেড মুছলিম ফোৰাম অফ আছাম আৰু এই সংগঠনটোৱে অনাগত দিনত আমাৰ কেইটামান অবজেক্টিভ আছে সেই অবজেক্টিভকেইটাৰ ওপৰত কাম কৰিব আজি কেৱল আমাৰ নামটো ঘোষণা হৈছে আৰু আমি যিকেইগৰাকী ইয়াত সচেতন ব্যক্তি আছে আলিম ওলামা আছে তেওঁলোকক ৰাখি এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে পৰৱৰ্তী সময়ত দৰং জিলাৰ যি জিলা পুথিভঁৰাল আছে সেই পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এখন আমাৰ ডাঙৰ সভা আহ্বান কৰা হ'ব আৰু সেই সভাত আমাৰ যিখন পূৰ্ণাংগ সমিতি হ'ব আমাৰ যিখিনি অবজেক্টিভছ থাকিব আমাৰ যিখিনি বাইলছ বা কনষ্টিটিউশ্যনেল যিখিনি কথা বতৰা থাকিব সেই কথা বতৰাবোৰ ৰাজহুৱা কৰা হ'ব নাই ইয়াত আমি অসম ভিত্তিতেই কৰা হৈছে মূলতঃ আমাৰ আহলে সুন্নাত ওয়াল জামাতৰ মানে যিখিনি মানুহ আছে